নমস্কাৰ মৰমৰ ছাত্ৰসকল হাই সেকেন্ডাৰী ৰিজাল্টৰ পিছত যদি তোমালোকে ভাবি আছা ডিগ্ৰী কোর্স কৰিম তোমালোকৰ বিএ হওক বা বিএসসি হওক বা বিকম হওক তেনেহলে তোমালোকে তাৰ আগতে ৰিজাল্টৰ আগতে তোমালোকৰ হাই সেকেন্ডাৰী বোৰ্ডৰ তৰফৰ পৰা মানে আছেকৰ তৰফৰ পৰা এখন তোমালোকে স্ক্ৰিনত দেখিব পাৰিছে নোটিছ জাৰি কৰিছে এই নোটিছখনত তোমালোকে একো পঢ়িব নালাগে জাস্ট তোমালোকক মই টপিকটো কৈ দিছো কিহৰ কাৰণে জাৰি কৰিছে তোমালোকে যদি বিএ বিএসসি বিকম পঢ়িব খোজা অসমত তেনেহলে তাৰ কাৰণে তোমালোকে ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব মানে তোমালোকৰ এডমিশনৰ কাৰণে ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব আৰু এটো প্ৰিভিয়াস ইয়াৰটো হৈ আহিছিল অনলাইনৰ মাধ্যমেদি তোমালোকৰ এডমিশন প্ৰসেস সেইকাৰণে তোমালোকে প্ৰথমে তোমালোকৰ ৰেজিষ্ট্ৰেচনটো কৰি লোৱাটো বাধ্যতামূলক সো তোমালোকে যদি গভৰ্ণমেন্ট কলেজত পঢ়িম বুলি খুজি আছা সাথে তোমালোকক ৰেজিষ্ট্ৰেচনটো কেনেকৈ কৰা হয় স্মাৰ্ট পৰ্টেলত তোমালোকক সকলোখিনি তোমালোকক দেখাই দিম আৰু তোমালোকে কি কি কৰিব লাগিব সো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যোৱা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি মোটিভেশন এটা দি যাবা সো বলকে ভিডিওটো আৰম্ভ কৰো প্ৰথমতে তোমালোকে নিজৰ মোবাইলত গুগল যেটো আছে গুগল ক্ৰোম হওক বা গুগলে হওক তোমালোকে গুগলত যে সাৰ্চ কৰিবা যে তোমালোকৰ স্মাৰ্ট পৰ্টেল মই চাবলৈ পাইছা তোমালোকে স্মাৰ্ট পৰ্টেল সাৰ্চ কৰিছো ইয়াতে আহিছে তাৰ পাছত আহিল তোমালোকৰ ইয়াতে তোমালোকে ক্লিক কৰিবা প্ৰথম যেটো আহিব স্মাৰ্ট এডমিশন পৰ্টেল ইয়াতে তোমালোকে ক্লিক কৰাৰ পিছত তোমালোকৰ এডমিশন প্ৰসেসটো আৰম্ভ হৈ যাব যদি তুমি নিউ ৰেজিষ্ট্ৰেচন কৰিব খুজি আছে মানে তোমালোকৰ যদি তুমি ফ্ৰেছাৰ্ছ হয় আৰু বা যদি তুমি আগত কৰিছা তেন্তে তোমালোকক কৰিব নালাগে যদি তুমি নিউ হয় মানে নতুন কৰিব খুজি আছা তেন্তে তোমালোকক ইয়াতে তোমালোকে চাব পাৰিছা নিউ ৰেজিষ্ট্ৰেচন ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পাছত তোমালোকৰ ইন্টাৰফেস খোল খাব তাৰ পিছত ইয়াতে তোমালোকে ইনস্ট্ৰাকশনটো চাই লবা প্ৰথমতে ইয়াতে তোমালোকে ইনস্ট্ৰাকশন কি দি আছে তোমালোকে প্ৰথম নম্বৰ চোৱা তোমালোকে সম্পূৰ্ণখিনি তোমালোকৰ নিজৰ যদি তুমিয়ে হোৱা তেনে তোমালোকে নিজৰ ডকুমেন্টখিনি ইয়াতে তোমালোকে আপলোড কৰিবা ইয়াতে হিটোই তোমালোকক কৈ দি আছে তোমালোকক দেখাই দি আছো সো ৰেজিষ্ট্ৰেচন ফৰ্মত তোমালোকে কি দিব লাগিব ইয়াতে প্ৰথমতে আহিল তোমালোকৰ এপ্লিকেন্ট ফুল নাম তোমালোকৰ সম্পূৰ্ণ নামটো দিবা যেটো তোমালোকৰ কিহত আছে তোমালোকৰ ক্লাস X আৰু ক্লাস 11 ত যেটো আছে যেটো তোমালোকে হিটো দিবা তোমালোকে এটা চাব পাৰিছা তাৰ পিছত আহিল তোমালোকৰ 2 নম্বৰত তোমালোকে এপ্লিকেশন ডেট অফ বাৰ্থ তো দিবা তোমালোকৰ according to তোমালোকৰ ক্লাস 10 আৰু 11 ত যেটো ডেট অফ বাৰ্থ আছে আৰু জন্ম তাৰিখ যেটো মানে শুদ্ধ হিটো দিবা তাৰ পিছত মান দিবা ইয়াৰ দিবা ইয়াৰ পিছত আহিল তোমাৰ এপ্লিকেশন ইমেইল আইডি তোমালোকৰ যেটো নিজৰ ইমেইল হয় হিটো তোমালোকে দিবা তোমালোকৰ মানে বন্ধ হৈ থকা ইমেইলটো নিদিবা মানে ইয়াতে তোমালোকৰ বহুতো বস্তু আহিব পাৰে ন সেইকাৰণে তোমালোকে নিজৰ ইমেইলটো দিবা তাৰ পিছত ৰিএন্টাৰ এপ্লিকেন্ট ইমেইল এড্ৰেছটো তোমালোকে কনফাৰ্ম কৰিবা পাসপোৰ্ট দিবা 4টা 8টা দিবা আৰু ৰিএন্টাৰ পাসপোৰ্ট আৰু তোমালোকে কৈ দিও পাসপোৰ্টটো তোমালোকে মোবাইলত নোট কৰি ৰাখিবা নাবা তোমালোকে যদি পাৰা স্ক্ৰিনশ্বট ৰাখি দিবা কিনো পাসপোৰ্টটো মেইন বস্তু হয় হিটোৰ যোগেদি তোমালোকৰ খুল খাব যেতিয়া তোমালোকে ৰেজিষ্ট্ৰেচনটো কৰিবা আৰু তোমালোকে যদি এডমিশন লবা মানে ৰিজাল্টৰ পিছত তেতিয়া তোমালোকে এই পাসপোৰ্টৰ যোগেদি তোমালোকৰ এইটো খুল খাব তোমালোকৰ যেটো আইডি হ'ব এইটো খুল খাব তাৰ পিছত মোবাইল নাম্বাৰটো দিবা নিজৰ মোবাইল নাম্বাৰ আৰু মোবাইল নাম্বাৰটো ৰিএন্টাৰ কৰিবা ইয়াৰ পিছত তোমালোকে ক্যাপচা কোডটো তোমালোকে ভেৰিফিকেশন কৰিবা তেগুলো পাইছনে ক্যাপচা কোডটো বেলেগৰ সবৰে বেলেগ হ'ব পাৰে ক্যাপচা কোডটো ভেৰিফিকেশন কৰি একবাৰ তোমালোকে চেক কৰি লবা ইয়াতে তোমালোকে ক্লিক কৰাৰ আগত এবাৰ ভাল কৰি তোমালোকে চাই লবাচোন কিবা যদি বস্তু ভুল হয় তোমালোকৰ পিছত আৰু ঠিক কৰিব নোৱাৰিবা তাৰ পিছত ইয়াতে তোমালোকে ৰেজিষ্টাৰ বুলি মাৰি দিবা তোমালোকৰ এটো ৰেজিষ্ট্ৰেচন হৈ যাব সো তাৰ পাছত তোমালোকে ধৰি লোৱা যে তোমালোকৰ ৰেজিষ্ট্ৰেচনটো হৈ গল তাৰ পাছত ৰিজাল্ট দিয়াৰ পিছত হাই সেকেন্ডাৰী ৰিজাল্টৰ পিছত তোমালোকে আৰামছে তোমালোকে এটা প্ৰফাইল ক্ৰিয়েট হ'ব তোমালোকৰ হিটোত যাই তোমালোকে এডমিশনটো ল'ব পাৰিবা সো আৰু তোমালোকৰ মেজৰ কোনটো কলেজত লবা বা মেজৰ কোনটো লবা সকলোখিনি তোমালোকে ইটোৰ জৰিয়তে তোমালোকে পাবা যদি কিবা তোমালোকৰ কনফিউজন থাকে নিজৰ কলেজখন আছে কলেজখনৰ লগত যোগাযোগ কৰিবা বা তোমালোকে গম পাবা যদি কিবা তোমালোকৰ নিজৰ দাদা আছে বা বাইদেউ আছে সিহঁতৰ লগত তোমালোকে যোগাযোগ কৰিব পাৰা কিয়নো সিহঁতেও কৰিছে আগতে মানে তোমালোকে যদি ফ্ৰেছাৰ্ছ হোৱাতে সেইকাৰণে তোমালোকে কৈছো নিজতকৈ মানে ডাঙৰ ব্যক্তিসকলৰ তোমালোকে সহায় লবা আৰু নিজৰ কলেজখনৰ লগতো তোমালোকে সহায় লব পাৰিবা সো মৰমৰ ছাত্ৰসকল এইখিনি আছিল কিবা ডাউট থাকিলে তোমালোকে জনাবা কমেন্ট সেকশন আছে আৰু যদি ভিডিও চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লিবা সো আজৰ কাৰণে আছিল ধন্যবাদ